হে রাম, এই অশ্বর কপালত তুমি পত্রিকা অলঙ্কৃত করা। লক্ষ্মণ, গুরুদেব, বহাই দিয়াছেন এবার পত্রিকাখন। ভাল গুরুদেব। জয়পত্র। মহামুনি অযোধ্যাৰ দশৰথৰ পুত্ৰ শ্ৰী ৰামচন্দ্ৰৰ অশ্বমেধ মহাযজ্ঞৰ কৰিছে আয়োজন। মেলি দিছে যজ্ঞাস্ত্ৰ ভাৰতৰ সকলো প্ৰান্তত। যজ্ঞ অস্ত্ৰৰ লগত আছে ভৰত, লক্ষ্মণ, শত্ৰুঘ্নৰ সহিতে অজস্ৰ বীৰ সেনানী। যিসকল ৰজাই কোনো বাধা প্ৰদান নকৰাকৈ শ্ৰী ৰামচন্দ্ৰক সম্ভাষণ জনাব, তাৰ লগত অযোধ্যাৰ মিত্ৰতা কৰিব স্থাপন। আৰু যদি কোনোজনে বন্দী কৰে যজ্ঞৰ অস্ত্ৰ, তেন্তে দেখুৱাব পাৰে তেওঁৰ নিজ শক্তিৰ সামৰ্থ্য। দাদা, বাছারাম, পত্রিকা অলঙ্কৃত করা এই অস্ত্র ভাল গুৰুবৰ। গুৰুদেৱ, অশ্ব ৰক্ষাৰ ভাৰ তোমাক মই কৰিলো অৰ্পণ। ভাল গুৰুদেৱ। তোমাৰ সঙ্গে থাকিব ভৰত আৰু লক্ষ্মণ। বলা বলা রাম, আমি যজ্ঞৰ কাম সম্পাদন কৰোঁগৈ। বলক গুৰুদেৱ। জয় শ্রী রামচন্দ্র, জয়। জয় শ্রী রামচন্দ্র, জয়। জয় শ্রী রামচন্দ্র, জয় জয় জয়। হরে জয় গয়াসরে রাম ভাতৃগণ, হরে অঙ্গে সলে বীরগণ, আনন্দিত মন অঙ্গে সলে বীরগণ, আনন্দিত মন। হরে জয় গবিলা বাল্মীকি আশ্রমে, হরে রাম হরি রাম হরি গুলামীর করে, রাম হরি রাম হরি গুলামীর করে। ভাই, ও তো কার রাস্তা, অতিকে সুন্দর। দুয়াতুন ভাই, ভাল ধরে নিরীক্ষণ করা। ভাল দাদা। দাদা, দাদা,
জয় এয়া হতুর গঞ্জর আহা ভাই দুই মিলে করো আক্রমণ কোন তোমালোক মনিৰ কুমাৰ শুনিছো যজ্ঞ ৰস্য তোমালোকে কৰিছা মন এৰি দিয়ক লাগে যদি অন্য অস্ত্ৰ লব পৰা নিশ্চিত বীরবল তব বল রাখি থাকো আমি তো ভাই তোমালোকৰ রাষ্ট্র আমার রাষ্ট্র বেহুমাই ভাঙিলে ফুলনি এই এত বন্দি করে রাখিছো তোমালোকৰ রাষ্ট্র যদি পরাজয় স্বীকার করা তেন তেনিও করা যজ্ঞ রাষ্ট্র কোন এওঁলোক কাৰ বা সন্তান ইহঁতৰ আকৃতি প্ৰকৃতি দেখি অনুমান হয় ইহঁত যেন ইমান তেনেই আপোন নহ'লেনো কাৰ ইমান সাহস হ'ব পাৰে কোন তোমালোক কিবা নাম পিতাৰাৰ আৰু সেই সৌভাগ্যৱতী জননীয়ে বা কোন বীরবল মনত যদি লাগিছে ভয় তেন্তে প্রাণ লৈ যাব পৰা অযোধ্যা পুৰি গল লিখিত অস্ত্ৰৰ কপালত যিয়ে ৰাষ্ট্ৰ কৰিব বন্ধন কল্যাণ নহ'ব কদাপি হয় কাকবোৰে নাজানো খমুলি সামান্য বালকৰ খমে কলিৰে ৰং জগতে হাঁহিব আমাক ৰতিব কলংক সেয়ে নকৰো ৰং বিনা যুদ্ধে এৰি দিয়া অস্ত্ৰ আমাৰ নালাগে বুজনি নালাগে অনুৰোধ আমার কার্য অস্ত্ৰৰ এটা পৰিত্যাগ কৰি ঘূৰি যোৱা তোমালোক নিজ ৰাজ্যলৈ যদি তাকেই নকৰা দিব পাৰে ৰণ বালকৰ বাবে তেন্তে উদ্ধত বালক সাজু হ তহঁতৰ মৃত্যুৰ কাৰণে